কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অসমৰ গাঁৱে ভূঞে চলিব কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আন্দোলন। অসমৰ গাঁৱে ভূঞে আৰম্ভ কৰিছে আক্ৰাছুৱে প্ৰতিবাদী কাৰ্যসূচী। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা জনায় আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি ক্ষিতিশ বৰ্মনে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কোচ ৰাজবংশীৰ লগতে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে চৰম প্ৰবঞ্চনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এই মিথ্যাচাৰৰ যোগ্য প্ৰত্যুত্তৰ ২০২৬ৰ নিৰ্বাচনত দিয়া হ'ব বুলি স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। দেওবাৰে জিলাখনৰ নাট্য মন্দিৰত অনুষ্ঠিত আক্ৰাছুৰ প্ৰতিনিধি সভাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয়। পূৰ্বৰ জিলা সমিতিখন ভংগ কৰি ৰূপম কোচক সভাপতি আৰু মঞ্জিত দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয়। সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কপিল দেৱ সিং, তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক মানস কোচ আদি উপস্থিত থাকে। ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড়ৰ যি নাট্য সন্মিলন প্ৰেক্ষাগৃহত অনুষ্ঠিত ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত যি আমাৰ পুৰণা সমিতি ভংগ কৰি নতুন কমিটি গঠন কৰা হয় আৰু সেই নতুন সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ৰূপম কোচ আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় মঞ্জিত দত্ত। গতিকে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এই নৱগঠিত আমাৰ ডিব্ৰুগড় জিলা সমিতিক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যে জাতিৰ যি মূল দাবী কমতাপুৰৰ দাবী জনজাতিকৰণৰ দাবী সেই ক্ষেত্ৰত তেখেতসকলে এটা শক্তিশালী ৰূপত কাম কৰি যাব বুলি আমি আশাবাদী। আৰু এই চেগতে আপোনালোকৰ জৰিয়তে আমাৰ সভাপতি ডাঙৰীয়াই কিছু কথা ব্যক্ত কৰিছে যে বিগত চৰকাৰসমূহে যি কংগ্ৰেছেই হওক বা AJPয়েই হওক BJPয়েই হওক যেনেকুৱা ধৰণে আমাক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আছে, এইটো কিন্তু খুব দুখ লগা কথা। কাৰণ চৰকাৰ যেতিয়া গঠন হ'ব তাৰ আগে আগে বহুত আমাক প্ৰতিশ্ৰুতি দিছে, জনজাতিকৰণৰ কথা বহুতবাৰ তেখেতসকলে কৈছে, আমাৰ কমতাপুৰৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব বুলি কৈছে, কিন্তু আজিলৈকে বাস্তৱসন্মত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। গতিকে আমাৰ সভাপতি ডাঙৰীয়াই যেনেকৈ কৈছে যে আমি ইতিমধ্যে আমাৰ যি অভিযান আৰম্ভ কৰিছোঁ, আমি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকত আমি ইতিমধ্যে সোমাই কেনে আমি সভা সমিতি কৰি আছোঁ যে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা সমাধান নকৰে, যদি কমতাপুৰ ৰাজ্যৰ যি ৰাজনৈতিক দাবী এইটো সমাধান নকৰে, তেতিয়াহ'লে আমি আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাকত সোমাই বিজেপি হাটাও কোচ ৰাজবংশী বাচাও অভিযান আমি আৰম্ভ কৰিছোঁ আৰু এই অভিযান আমি অব্যাহত ৰাখিম যেতিয়ালৈকে আমাৰ দাবী চৰকাৰে মানি নল'ব। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।